ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষা স্টেট টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ সম্পৰ্কে আজি আকৌ মুখ্যমন্ত্ৰীৰ মতামত দিছে। সো কি ক'লে মুখ্যমন্ত্ৰীয়ে নিযুক্তি প্ৰক্ৰিয়াৰ সম্পৰ্কেও আলোচনা কৰিছে, গ্ৰেড 3 আৰু গ্ৰেড 4 সম্পৰ্কেও আলোচনা কৰিছে। হয়, গ্ৰেড 3 and 4 সম্পৰ্কেও মুখ্যমন্ত্ৰীয়ে নিজৰ মতামত দিছে। এক্সাম চিষ্টেমটো চেঞ্জ কৰা নাই আৰু লগতে কি মন্তব্য দিছে, কিমানজন প্ৰাৰ্থীয়ে আবেদন কৰিছে সকলোখিনি তেখেতে জনাইছে। পুলিচ বিভাগৰ চাকৰি সম্পৰ্কেও চিফ CM ছাৰে ষ্টেটমেণ্ট দিছে, কেতিয়া হ'ব টেষ্ট ইত্যাদি বিষয়ে আকৌ কৈছে। তো এই ভিডিঅ'ৰ যোগেদি সকলোখিনি আলোচনা কৰিম। লগতে পেঞ্চন স্কিমৰ সম্পৰ্কেও গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পুনৰ আলোচনা আৰম্ভ কৰিছে। ইয়াৰ সম্পৰ্কেও কি কি শেহতীয়া তথ্য আছে সকলোখিনি এই ভিডিঅ'ৰ যোগেদি জনাই দিম। সো ভিডিঅ' একেলগে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ and preparation of any kind of examination video এই চ্যানেলতো আপলোড কৰি থাকো। সো লেটস স্টার্ট দ্য ডিসকাশন। প্রথমে টেট টিচার সম্পর্কে আলোচনা করু, কারণ এই চ্যানেলটো আমার টেট সম্পর্কে বেশি কথা পাতো আমি। তো টেট টিচার রিক্রুটমেন্ট প্রসেস সম্পর্কে মুখ্যমন্ত্রী ডাঙৰী আজিও মতামত দিছে। নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভণি হৈছে বুলি মতামত দিছে, আপোনালোকে শুনি লওক। শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছো আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই। আৰু এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় শুনা পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে কথা কৈছে যে ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কেণ্ডিডেট সিমান পৰিমাণ নাই, এই কথাটো কৈ দিছে। কেণ্ডিডেটৰ সংখ্যাও কম আছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। অন্যান্য জবৰ তুলনাত টেটৰ যেহেতু ক্ৰাইটেৰিয়া বেছি লাগে, গতিকে কেণ্ডিডেটৰ সংখ্যা কম হয়, এনেকুৱা মন্তব্য দিছে। তো ইয়াৰ দ্বাৰা বুজা গ'ল যে যিটো টেটৰ মেৰিট লিষ্ট হ'ব এইটো অতি সোনকালেই বাহিৰ হ'ব। মই তথাপি এটা ডেট দি থৈছোঁ, আপোনালোকে হয়তো আগৰ ভিডিঅ'ত চাইছে যে 15 আগষ্টলৈকে আপোনালোকে টেটৰ মেৰিট লিষ্ট পাই যাব, DW2। আৰু BTRটো তাৰ আগতেই হ'ব। গ্ৰেড 3 and 4 কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এক্সাম চিষ্টেমটো এইবাৰৰ কাৰণে চেঞ্জ নহ'ব, সম্পূৰ্ণ নিয়মটো আগৰ নিচিনাই হ'ব। মেইনছ আৰু ভাইবা ভয়েচ এই দুটাই হ'ব। আৰু প্ৰিলিমছটো নহ'ব, নেক্সট যদি হয় তেতিয়া হ'ব। তো এইবাৰ যেহেতু এই গ্ৰেড 3 আৰু 4ত বহুত কেণ্ডিডেটে, মেক্সিমাম কেণ্ডিডেটে এপ্লাই কৰিছে। আপোনালোকে যদি নাম্বাৰটো শুনে আপোনালোকে নিজৰে কৈ যাব, ইমান 18 লাখ কেণ্ডিডেটছে এপ্লাই কৰিছে ফৰ 14,000 পোষ্টৰ কাৰণে এজ পাৰ CM ছাৰ। আমি CM ছাৰৰ কথাটো শুনি লওঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। হেল্ল' ফ্ৰেণ্ডছ, গ্ৰেড 3 and 4 আদ্ৰে এক্সামিনেশ্যন চিলেবাছ কেতিয়া দিব? আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে চিলেবাছটো কেতিয়া দিব। হয়, এই বিষয়েও CM ছাৰে কৈছে যে অহা 2 এদিনতে চিলেবাছ পাই যাব। CM ছাৰে কৈছে যে এই অথৰিটিক 1-2 দিনৰ ভিতৰতে চিলেবাছ দিবলৈ কৈ দিব আৰু চিলেবাছটো আপোনালোকে পাই যাব, ৱেবছাইটতে পাই যাব। যি কি নহওক, 2-এজনে সুধি আছে যে চিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত চিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক শুনা পাইছে। CM ছাৰে কৈছে যে কিমান কেণ্ডিডেট আছে, কোনদিনাখন পৰীক্ষা হ'ব, এক্সাম চিষ্টেমটো চেঞ্জ কৰা নাই। গতিকে বহুতে ইয়াৰ ওপৰত বহুত চিন্তা কৰি আছিল, মোকো ফোন কৰি আছিল যে ছাৰ প্ৰিলিমছ, মেইনছ আৰু ভাইবা ইমানকেইটা পৰীক্ষা আমি কেনেকৈ দিম। তো গতিকে ইমান টেনশ্যন ল'ব লগা নাই, পৰীক্ষাৰ চিষ্টেমটো এজ ইট ইজ প্ৰিভিয়াছ ইয়াৰ যেনেকুৱা আছিল তেনেকুৱাই হ'ব। আৰু প্ৰাৰ্থী যেহেতু বহুত আছে গতিকে কম্পিটিশ্যনো বহুত হ'ব। গতিকে আপোনালোকে টাফ প্ৰিপাৰেশ্যন লওক। এণ্ড আপোনালোকে মোক সুধিব পাৰে মই কেনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলত আপলোড কৰিম। মই যোৱাকালি অলৰেডি ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল নলেজৰ কুৱেশ্যনৰ আলোচনা কৰিছোঁ। যিবোৰ কুৱেশ্যন সদায় পৰীক্ষাত আহে তেনেকুৱা টাইপৰ কুৱেশ্যনেই দিছোঁ মই। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব, লগতে আগলৈ কেনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিম এই বিষয়েও মতামত জনাব। চাকৰি সম্পৰ্কেও চিফ মিনিষ্টাৰ ছাৰে কৈছে যে ইয়াতো কোনো প্ৰব্লেম নাই, কেণ্ডিডেট ইয়াতো বেছি নাই
আৰু টেষ্টটো 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব ফিজিকেল টেষ্টটো তাৰপিছত ইয়াতে কোনো ঝামেলা নাই মানে কোনো ধৰণৰ ই নহ'ব মেৰিট বেচিছেই মেৰিট যাৰ হ'ব সিয়ে চাকৰি পাব মেৰিট বেচিছেই হ'ব ফিজিকেল টেষ্ট ৰিটেন টেষ্ট এইবিলাক হ'ব গতিকে ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাই এজ ইট ইজ প্ৰিভিয়াছ ইয়াৰৰ নিচিনাই হ'ব 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব তাত এনেকুৱা কোনো অসুবিধা নাই যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰ পেনশন স্কিম হয় পেনশন স্কিমৰ ওপৰত সেন্ট্ৰেল গভৰ্নমেণ্ট অফ ইণ্ডিয়া মানে ভাৰতীয় চৰকাৰে পুনৰ আলোচনা কৰিব এছেম্বলি পাৰ্লিয়ামেণ্টত যে এই যে লাষ্ট স্যালারির 50% দিয়ার সম্ভাবনা 23rd জুলাই যেটো সেশন আছে পার্লামেন্টত এই সেশনত এই ওল্ড পেনশন স্কিমৰ ঠিক তেনেকুৱা নহয় ওপিএস নহয় কিন্তু ওপিএসৰ দৰে এটা স্কিম বনোৱাৰ চিন্তা ভাৱনা আছে যত 50% অফ লাষ্ট স্যালারির পেনশন হিসাবে দিয়াৰ সম্ভাৱনা আছে ইয়াৰ লগত কোনো ইনক্ৰিমেন্ট হ'ব নে নহব এতিয়ালৈকে কোনো ধৰণৰ ই নাই ইয়াৰ কাৰণে এটা কমিটি বনাই দিব সেই কমিটিয়ে ডিসিশন ল'ব যে কিমানখিনি পেনশন দিয়া যায় তো এই ক্ষেত্ৰত যিবিলাক এনপিএছৰ আন্ডাৰত ন্যাশনাল পেনশন সিস্টেম আন্ডাৰত ন্যাশনাল পেনশন সিস্টেম 2005 আন্ডাৰত যিবিলাকে চাকৰি পাইছে তেওঁলোকৰ কাৰণে এটা এটা বহুত ভাল খবৰ কাৰণ অল ওপিএসটো যদি লাগু হয় তেনেহলে নিউ কৰ্মচাৰীৰ ক্ষেত্ৰত এটা ভাল খবৰ সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ইফ ইউ লাইক দিস ভিডিও দেন প্লিজ লাইক দিস ভিডিও and share if you want to know something then comment me and one request to you please subscribe channel for information and any kind of preparation of examination videos so thank you so much